নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি উপস্থিত আছোঁ তামুলপুৰ জিলাৰ নাওকটা কলবাৰীৰ যি শিৱ মন্দিৰ প্ৰাংগণত। আৰু আজি যিহেতু 20 জুলাই 2025, যিহেতু অহা 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই যি প্ৰতি বছৰে আমাৰ 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তেজপুৰ ঢেকীয়াজুলি থানাত শ্বহীদ বৰণ কৰা শ্বহীদ মনবৰণ শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে। আৰু এইবেলি আমাৰ অহা 20 ছেপ্টেম্বৰ তাৰিখে তামুলপুৰ জিলাৰ যি নাওকটা কলবাৰী শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব এদিনীয়া কাৰ্যসূচীৰে। গতিকে আজি এখন আমাৰ ইয়াতে বৈঠক আছিল, খুব ধুনীয়া বৈঠক, খুব ধুনীয়া আলোচনা হৈ গ'ল। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি কামনা কৰিম। আপোনালোকে আহিব, আমাক সুদিহা পৰামৰ্শ দি অনুষ্ঠানখন এদিনীয়া অনুষ্ঠানখন অনুষ্ঠিত কৰাত আপোনালোকে সহযোগিতা আগবঢ়াব বুলি আমাৰ আশা থাকিব। আৰু যিহেতু আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰদ্ধাৰ অৰবিন্দ নাথ ডাঙৰীয়া, তেখেতৰ পৰা আমি এই কথা জানিব বিচাৰিম। আৰু যিহেতু ইয়াতে স্থানীয় ৰাইজ আছে, আমি সকলোৰে সহযোগিতা ইতিমধ্যে পাইছোঁ আৰু আগন্তুক দিনত তেখেতসকলে সহযোগিতা আগবঢ়াই যাব আৰু অনুষ্ঠানখন খুব ধুনীয়া অনুষ্ঠান এখন হ'ব ইয়াতে। গতিকে সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ অহা 20 ছেপ্টেম্বৰ 2025। থেংক ইউ। যিহেতু আমাৰ সভাপতি উপস্থিত আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। দাদা, যিহেতু আমাৰ প্ৰতি বছৰে 20 ছেপ্টেম্বৰৰ দিনা শ্বহীদ মনবৰ নাথৰ যি শ্বহীদ দিৱস আমি উদযাপন কৰি আহি থকা হৈছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই, তো এইবেলি অনুষ্ঠানখন ইয়াতে পতাৰ যি সিদ্ধান্ত লোৱা হৈছে, কি জনাব? নিশ্চিতভাৱে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই 1942 চনৰ যিসকল নাথযোগী জনগোষ্ঠীৰ শ্বহীদ আছে, শ্বহীদসকলক পৰিচয় দিয়াৰ কাৰণে আমি কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠিত কৰোঁ। আৰু এই বছৰ আমি তামুলপুৰ জিলাৰ নাওকাটা অঞ্চলৰ এই কলবাৰীত আমাৰ যিসমূহ নাথ অধ্যুষিত গাঁওসমূহ আছে, সেইসকলৰ জ্যেষ্ঠ ব্যক্তিসকলৰ তেওঁলোকৰ পৰামৰ্শ আৰু তেওঁলোকৰ অভিভাৱকত্বত এইবাৰ আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আজি এখন বিশেষ তেনেকুৱা ধৰণৰ সভা অনুষ্ঠিত হ'ল। জ্যেষ্ঠসকলৰ পৰামৰ্শ, জ্যেষ্ঠসকলৰ অভিভাৱকত্বত সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। অহা 22 জুলাইত আমাৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছে, সভাখনত আমি প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আজি সভাখন অনুষ্ঠিত হ'ল। সুন্দৰ পৰিৱেশ, সমগ্ৰ অসমৰ নাথযোগী জনগোষ্ঠীৰ মানুহ এই শ্বহীদ দিৱসত আহি অংশগ্ৰহণ কৰিব। আৰু অংশগ্ৰহণকাৰী এই যি নাওকাটা অঞ্চলৰ কলবাৰীত যে আমাৰ নাথযোগী জনগোষ্ঠীৰ মানুহসকল আছে, তেওঁলোক কেনেকৈ ইয়াত আছে, কেনেকৈ বসবাস কৰি আছে, কেনেকৈ জীৱন নিৰ্বাহ তেওঁলোকে কৰি আছে, গোটেই কথা বতৰাখিনি লৈ যাব। আমি আশা কৰিম যে এই শ্বহীদ দিৱস খুব সুন্দৰ হ'ব, খুব জাক জমকতাৰে হ'ব আৰু কলবাৰীবাসী ৰাইজে সম্পূৰ্ণৰূপে সহযোগ কৰিব, জ্যেষ্ঠসকলে অভিভাৱকত্ব দিব। বহুত বহুত ধন্যবাদ। আৰু মই আৰু এবাৰ জনাইছোঁ যে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ নাওকটাবাসী ৰাইজৰ সহযোগত আজি যিহেতু 20 জুলাই, তো অহা 20 ছেপ্টেম্বৰ তাৰিখে যিহেতু আৰু দুমাহে আছে, অহা 20 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই যি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তেজপুৰ ঢেকীয়াজুলি থানাত শ্বহীদ বৰণ কৰা শ্বহীদ মনবৰ নাথৰ যি শ্বহীদ দিৱস ইয়াতে উদযাপন কৰা হ'ব এদিনীয়া কাৰ্যসূচীৰে। গতিকে সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ। সদৌ অসম নাথযোগী ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ অসম নাথযোগী ছাত্ৰ সন্থা জিন্দাবাদ। বহুত বহুত ধন্যবাদ। নমস্কাৰ। বৰ্তমান সময় ৰাতি 1 বাজিল। আপোনালোকে দেখা পাইছে আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। যিহেতু শ্ৰাৱণ মাহ, অহাকালি ৰাতিপুৱা প্ৰথম সোমবাৰ, আৰু এনেকৈ বেকী নদীত গা ধুই প্ৰভুৰ শিৱলিংগত যি জল ঢলাৰ এক পৰিৱেশ সৃষ্টি হ'ব ৰাতিপুৱা। আৰু এনেকৈ ৰাতি কিছু পৰিৱেশ এটা দেখি সঁচাকৈ আচৰিত হৈছোঁ, ইমান মানুহ। বম বলে, বম বম, বম বম, বম বম, বম বলে, বম বম, বম বম, বম বম।